নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ আমাৰ এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু লগতে অসম পুলিচৰ যেটো ৱেবসাইটৰ ফালৰ পৰা আহিছে এটা নতুন আপডেট আপোনালোকৰ যেটো সাব ইন্সপেক্টৰ এবিউবি লগতে কমান্ডৰ যি এক্সাম দিছিলে সেই এক্সামৰ যেটো ৰিজাল্ট আছে ৰিজাল্টৰ বিষয়ে আপডেট আহি গল আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব আমি ইতিমধ্যে আগৰ ভিডিওটো কৈছিলো যে আপোনালোকে সময় নিচেই কম পাব এতিয়াৰ পৰা প্ৰিপাৰেচন কৰি থাকক যে সকল ক্যান্ডিডেটছে ৰিটেন এক্সামিনেশনৰ কাৰণে প্ৰিপাৰেচন কৰা নাই তেখেতসকলে এতিয়াৰ পৰা প্ৰিপাৰেচন কৰা আৰম্ভ কৰক সেইমতে আপোনালোকৰ যেটো ৰিটেন এক্সামৰ ডেট আৰু লগতে এডমিট কাৰ্ড আৰু ৰিজাল্টৰ পোৰ্টেল যেটো আছে আপডেট আহি গল গতিকে আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাওক বন্ধু বান্ধৱীসকল পোনপ্ৰথমতে আমি আহো সাব ইন্সপেক্টৰৰ বিষয়ে যে সাব ইন্সপেক্টৰৰ যেটো ৰিজাল্ট আছে আপোনালোকৰ যেটো ৰিটেন এক্সাম ৰিজাল্ট আছে হেতু 6 মাৰ্চ 2025 তাৰিখে ঘোষিত কৰা হ'ব বা ঘোষণা কৰা হ'ব ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভিডিও যোগে অৱগত কৰালে আৰু লগতে ইয়াৰে মই ভিডিওটো ক্লিপটো দেখুৱাইছো তাৰ আগতে মই আপোনালোকক শেডিউলটো দেখুৱাই দিছো আপোনালোকৰ ৰিটেন এক্সাম কৈ দিলো যে সাব ইন্সপেক্টৰ 5 জানুৱাৰী 2025 চনত যে সাব ইন্সপেক্টৰ পদৰ কাৰণে আপোনালোকে এক্সামিনেশন দিছিলে সেই এক্সামিনেশনৰ ৰিজাল্ট যেটো আছে আপোনালোকৰ 6 মাৰ্চ 2025 তাৰিখে ঘোষণা কৰা হ'ব অৰ্থাৎ মাজত আৰু মাত্ৰ 3টা দিন তাৰ পিছত পিএসটি আৰু পিইটি যেটো আছে আপোনালোকৰ সেই পিএসটি অৰ্থাৎ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট অথবা ফিজিক্যাল এফিচিয়েন্সি টেষ্টৰ বাবে আপোনালোকৰ যেটো এডমিট কাৰ্ড আছে সেই এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব আপোনালোকে 9 মাৰ্চ 2025 চনৰ পৰা অৰ্থাৎ তাৰ মাজত মাত্ৰ 3টা দিন ৰিজাল্টৰ পিছতে 3টা দিনৰ পিছতে আপোনালোকৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টৰ কাৰণে এডমিট কাৰ্ড আহি যাব আৰু লগতে আপোনালোকৰ সকলোতকৈ ডাঙৰ কথা কি আপোনালোকৰ প্ৰেক্টিস কৰিব একেবাৰে হাতত সময় নাথাকিব গতিকে আপোনালোকে প্ৰেক্টিস এতিয়াৰ পৰা আৰম্ভ কৰি দিয়ক আপোনালোকৰ পিএসটি এণ্ড পিইটি যেটো স্টাৰ্ট হ'ব ডেট আপোনালোকৰ 17 মাৰ্চ 2025 চনৰ পৰা স্টাৰ্ট হ'ব অৰ্থাৎ মাজত মাত্ৰ এসপ্তাহ থাকিব আপোনালোকৰ সময় বৰ্তমানৰ পৰা আপোনালোকে 2 সপ্তাহ ধৰিব পাৰে গতিকে আপোনালোকৰ যেটো পিএসটি পিইটি স্টাৰ্ট হ'ব হেতু 17 মাৰ্চ 2025 চনৰ পৰা হ'ব তাৰ পিছত আহিছো মই অসম পুলিচৰ যেটো এবিউবি কনষ্টেবল পদ 2300 আৰু 1645 টা পদৰ যেটো আপোনালোকে ফিজিক্যাল দিলে সেই ফিজিক্যালৰ কাট অফ কেতিয়া আহিব লগতে ৰিটেন এক্সাম আৰু আপোনালোকৰ ৰিজাল্ট ৰিটেন টেষ্ট কেতিয়াৰ পৰা স্টাৰ্ট হ'ব সেইটো বিষয়ে আলোচনা কৰিম যে আপোনালোকৰ যেটো পিএসটি পিইটি ৰিজাল্ট আছে হেতু আপোনালোকৰ অৰ্থাৎ ফিজিক্যাল যেটো আপোনালোকে দি উঠিলে আসাম পুলিচ এবিউবি আপোনালোকে কনষ্টেবল পদৰ বাবে তো আপোনালোকৰ 12 মাৰ্চ 2025 চনত আপোনালোকৰ যেটো এক্সামিনেশনৰ যেটো ৰিজাল্ট আছে হেতু ঘোষণা কৰা হ'ব 12 মাৰ্চ তাৰিখে আপোনালোকে গম পাই যাব যে আপোনালোকৰ ৰিজাল্ট কেনেকুৱা হৈছে আৰু ৰিটেন এক্সামৰ যেটো আপোনালোকৰ এডমিট কাৰ্ড আছে সেই এডমিট কাৰ্ডসমূহ আপোনালোকে 17 মাৰ্চ 2025 চনৰ পৰা ডাউনলোড কৰিব পাৰিব অৰ্থাৎ ৰিজাল্টৰ মাত্ৰ 5 দিন সময় দিছে তাৰ পিছতে আপোনালোকে ৰিটেন এক্সামিনেশনৰ কাৰণে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকৰ যেটো ৰিটেন টেষ্ট আছে সেই ৰিটেন টেষ্টটো আপোনালোকৰ 23 মাৰ্চ 2025 চনৰ পৰা স্টাৰ্ট হ'ব এইটো আছিল অসম পুলিচ এবিউবি নিউ আপডেট কিন্তু আপোনালোকক মই আগতেও কৈছিলো যে আপোনালোকে ৰিটেন এক্সামিনেশনৰ কাৰণে এতিয়া যদি প্ৰিপাৰেচন কৰা নাই এই 20 দিনৰ ভিতৰতে আপোনালোকে প্ৰিপাৰেচন কৰিবলৈ আৰম্ভ কৰি দিয়ক 8-9 ঘণ্টা পঢ়িবলৈ আৰম্ভ কৰি দিয়ক কিয়নো আপোনালোকে যদি কিবা এটা পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ'বলগীয়া হয় তেনেহলে আপোনালোকে কিছুমান সুখ ত্যাগ কৰিব লাগিব তাৰপিছত নেক্সট আপোনালোকক কৈছো যে অসম পুলিচৰ যে কমান্ডো বেটেলিয়নছৰ 164 টা পদ আছিল সেই 164 পদৰ বিষয়ে আপডেট আহি গৈছে যে আপোনালোকৰ যেটো পিএসটি এণ্ড পিইটি ৰিজাল্ট আছে সেই পিএসটি এণ্ড পিইটি ৰিজাল্ট আপোনালোকৰ 23 মাৰ্চ 2025 তাৰিখে ঘোষণা 27 মাৰ্চ 2025 তাৰিখে ঘোষণা কৰা হ'ব আৰু আপোনালোকৰ যেটো এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব সাইকোমেট্ৰিক টেষ্টৰ কাৰণে হেতু হ'ব 1 এপ্ৰিল 2025 আৰু আপোনালোকৰ সাইকোমেট্ৰিক টেষ্ট আৰম্ভ হ'ব 8 এপ্ৰিল 2025 চনত মই লগতে ভিডিও ক্লিপটো দেখুৱাই দিছো আপোনালোকক চাই লওক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰথমতে মই অসম আৰক্ষীৰ ৰিজাল্টৰ বিষয়ে আপোনালোকক জনাব খুজিছো মই যতে মিটিংত যাও আমাৰ ডেকা লৰাবিলাকে মোক এইটোৱে খুদে মামা ৰিজাল্ট কেতিয়া দিব মই আজি কৈ দিম যিসকলে পাব তেওঁলোকক মই অভিনন্দন জনাম যিসকলে নাপাব অহাবাৰ পৰীক্ষাৰ বাবে আৰু প্ৰচেষ্টা চলাব মন বেয়া নকৰিব আৰু সকলোৱে যিসকলে পাব তেওঁলোকৰ কৃতিত্বক লৈ আমি সকলোৱে গৌৰৱ কৰিম আৰু যিসকলে নাপাব তেওঁলোকে পুনৰ প্ৰচেষ্টা কৰিম পৰীক্ষাৰ এটা ৰিজাল্ট ভাল বেয়া দুইটা আহে তাক লৈ বহুত চিন্তা কৰিব নালাগে we should take life as challenge জীৱন প্ৰত্যাহ্বানেৰে পৰিপূৰ্ণ ৰিজাল্ট আপোনালোকে জানে OMRCত আপোনালোকে চাইয়ে আছে গতিকে পোৱা আৰু নোপোৱা দুইটাই জীৱনৰ একোটা যাত্ৰা
আপোনাৰ সংগী বুলি আমি ধৰি ল'ব লাগিব মই এতিয়া আপোনালোকক জনাই থৈ যাম সাব ইন্সপেক্টৰ আমাৰ ইউবি এবি কমিউনিকেশ্যন এই তিনিটা ক্ষেত্ৰত অসম আৰক্ষীয়ে সাব ইন্সপেক্টৰ পোষ্টৰ পৰীক্ষা পাতিছিল ইয়াত পদ আছিল 203টা ইয়াৰে ইতিমধ্যে লিখিত পৰীক্ষা হৈ গ'ল আৰু এই লিখিত পৰীক্ষাত যিসকলে উত্তীৰ্ণ হ'ল যিসকলে কাট অফ নম্বৰ পাবলৈ সক্ষম হ'ল তেওঁলোকৰ তালিকা 6 মাৰ্চ তাৰিখে আৰক্ষী বিভাগে প্ৰকাশ কৰিব 6 মাৰ্চ তাৰিখে লিখিত পৰীক্ষাৰ ৰিজাল্ট হোৱাৰ লগে লগে পিএছটি আৰু পিইটি আৰম্ভ হ'ব আৰু পিএছটি আৰু পিইটিৰ এডমিট কাৰ্ড আপোনালোকে 9 মাৰ্চত ডাউনলোড কৰিব পাৰিব আৰু পিএছটি আৰু পিইটি 17 মাৰ্চৰ পৰা আৰম্ভ হ'ব এয়া হ'ল অসম পুলিচৰ সাব ইন্সপেক্টৰ ইউবি এবি আৰু কমিউনিকেশ্যন ইয়াৰ বাবে যি পৰীক্ষা হৈছিল ইয়াৰ পিছত আমাৰ এটা ডাঙৰ পৰীক্ষা হৈছিল কনষ্টেবল সেইটো হ'ল কনষ্টেবল ইউবি কনষ্টেবল এবি কনষ্টেবল কমিউনিকেশ্যন আৰু সাব অফিচাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি সাৰ্ভিস কনষ্টেবলৰ ইউবিত পোষ্ট আছিল 1760টা কনষ্টেবল এবিত পোষ্ট আছিল 2301টা কনষ্টেবল কমিউনিকেশ্যনত পোষ্ট আছিল 466টা আৰু সাব অফিচাৰ ফায়াৰ সাৰ্ভিসত পোষ্ট আছিল মাত্ৰ এটা এই গোটেই পৰীক্ষাটোৰ ইতিমধ্যে পিএছটি আৰু পিইটি কমপ্লিট হ'ল এই পৰীক্ষাটোৰ যিসকলে পিএছটি পিইটিত কোন পাছ কৰিলে ইয়াৰে ৰিজাল্ট অসম আৰক্ষীয়ে 12 মাৰ্চ তাৰিখে ঘোষণা কৰিব অৰ্থাৎ কনষ্টেবল ইউবি এবি পৰীক্ষাৰ প্ৰথম ৰিজাল্ট 12 মাৰ্চ তাৰিখে প্ৰকাশিত হ'ব ইয়াৰ পিছত আপোনালোকে নিজেও জানে যে এটা লিখিত পৰীক্ষাত আমি অৱতীৰ্ণ হ'ব লাগিব আৰু এই লিখিত পৰীক্ষাটিৰ বাবে যিসকলে কাট অফ মাৰ্ক পাবলৈ সক্ষম হ'ব তেওঁলোকে এডমিট কাৰ্ড 17 মাৰ্চৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু ফাইনেলি এবি ইউবিৰ ৰিটেন টেষ্ট 23 মাৰ্চত অনুষ্ঠিত হ'ব ইয়াৰ পিছত অসম আৰক্ষীত ড্ৰাইভাৰৰ 667টা পোষ্টৰ বাবে পিএছটি আৰু পিইটি অনুষ্ঠিত হৈছিল এই ড্ৰাইভাৰৰো পিএছটি পিইটিৰ পৰীক্ষাৰ ৰিজাল্ট অহা পৰহি দিনাখন অৰ্থাৎ 4 মাৰ্চ তাৰিখে অসম আৰক্ষীয়ে ঘোষণা কৰিব ইয়াৰ পিছত স্বাভাৱিকভাৱে ড্ৰাইভিং টেষ্ট হ'ব আৰু ড্ৰাইভিং টেষ্টৰ পৰীক্ষাৰ বাবে এডমিট কাৰ্ডো 4 তাৰিখৰ পৰা লাভ কৰিব পাৰিব আৰু ৰিটেন টেষ্ট ড্ৰাইভিং টেষ্ট ৰিটেন পিছত হ'ব প্ৰথমতে ড্ৰাইভিং হ'ব ড্ৰাইভিং টেষ্ট 10 মাৰ্চত পৰা অনুষ্ঠিত হ'ব অৰ্থাৎ 4 তাৰিখে পিএছটি পিইটি ৰিজাল্ট দিব এডমিট কাৰ্ডো 4 তাৰিখে দিব আৰু 10 মাৰ্চৰ পৰা ড্ৰাইভিং টেষ্ট হ'ব আৰু ফাইনেলি ইয়াৰ পিছত এটা লিখিত পৰীক্ষাটো আমি এপিয়াৰ কৰিব লাগিব এতিয়া মই আহিছো কনষ্টেবল এবি চিডিঅ অৰ্থাৎ কমান্ডো বেটেলিয়ন এই ক্ষেত্ৰত ইয়াত পোষ্ট খুব কম আছিল মাত্ৰ 164টা পোষ্ট আছিল 164 কাৰণ কমান্ডো বেটেলিয়ন বিলাক নতুন বেটেলিয়ন ইয়াত ভ্যাকেন্সি অহাৰ এতিয়া প্ৰশ্নটো বহুত কম কমান্ডো বেটেলিয়নৰ ৰিজাল্ট আমি আমাৰ কাট অফ মাৰ্ক যেটো পিএছটি আৰু পিইটি যেটো কাট অফ মাৰ্ক তাক আমি 27 মাৰ্চ তাৰিখে ঘোষণা কৰিম অৰ্থাৎ
কামাণ্ডো বেটেলিয়নৰ 164 পদৰ বিপৰীতে আমাৰ যি ৰিজাল্ট হ'ব কাট অফ মাৰ্কছ এনাউন্স হ'ব 27 মাৰ্কছ তাৰ পিছত এডমিট কাৰ্ড আহিব 1 এপ্ৰিল তাৰিখে আৰু সাইকোমেট্ৰিক টেষ্ট 8 এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'ব তো বন্ধু বান্ধৱীসকল তো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষণটি ইতিমধ্যে আপোনালোকে শুনিলে আৰু ইয়াৰ পৰা অৱগত হ'ব পাৰিলে যে আপোনালোকৰ যিটো ৰিটেন শেডিউল আছে কেনেকুৱা ধৰণৰ হ'ব গতিকে আপোনালোকে আজিৰে পৰা নহয় এতিয়াৰে পৰা এই ভিডিঅ'টো চোৱাৰে পৰা আপোনালোকে প্ৰিপাৰেচন আৰম্ভ কৰি দিয়ক আপোনালোকে ৰিটেন এক্সামিনেশ্যনৰ কাৰণে প্ৰিপাৰেচন আৰম্ভ কৰক ফিল্ডত আপোনালোকে যদি সাব ইন্সপেক্টৰ যদি আপোনালোকৰ ভাল হৈছে পৰীক্ষা তেনেহলে দৌৰিবলৈ আৰম্ভ কৰি দিয়ক তো আৰু সেই সকল বন্ধু বান্ধৱলৈ শ্বেয়াৰ কৰি দিয়ক যিমান পাৰে আপোনালোকে এই ভিডিঅ'টি সোনকালে যাতে তেখেতসকলেও ইয়াৰ পৰা এৱেৰনেছ হ'ব পাৰে অৱগত হ'ব পাৰে আৰু এইবাৰ চাকৰিটো ল'বলৈ সক্ষম হ'ব পাৰে আমাৰ টিমৰ তৰফৰ পৰা আপোনালোক সকলোকে শুভেচ্ছা থাকিল অৰ্থাৎ শুভাকাংক্ষা থাকিল যিসকল বন্ধু বান্ধৱীয়ে এই এক্সামটো দিছিলে সেই এক্সামটোত সফলতাৰে উত্তীৰ্ণ হৈ জীৱনটো গঢ়ক তাৰে আশাৰে ধন্যবাদ জয় অসম